আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 6.3 পাঠটিৰ দুটামান প্ৰশ্ন সমাধান কৰিম আৰু এই অনুশীলনীটোত বিশেষকৈ আমাৰ আছে দুটা ত্ৰিভুজ সদৃশ হয় নে নহয় সমাধান কৰিব দিছে আৰু যদি সদৃশ হয় তেতিয়াহ'লে কি ধৰ্মমতে সদৃশ হ'ব। আমি ইতিমধ্যে আগৰ ক্লাছত আমি আলোচনা কৰিছোঁ বা আমি জানো যে দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্ত দুটা পাইছোঁ। প্ৰথম চৰ্ত হৈছে যদি ত্ৰিভুজ দুটাৰ ক্ৰমিক কোণবোৰ সমান হয়, ক্ৰমিক কোণ কেইটা যদি সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হয়, আৰু যদি ক্ৰমিক বাহুবোৰ সমানুপাতিক হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হয়। এতিয়া আমাক 1 নম্বৰ চিত্ৰটোত আমি চাওঁ, এইটো 1 নম্বৰ চিত্ৰ হয়। 1 নম্বৰ চিত্ৰত ABC এটা ত্ৰিভুজ আৰু PQR এটা ত্ৰিভুজ দিয়া আছে। এই দুটা ত্ৰিভুজ সদৃশ হয় নে নহয় সুধিছে। যদি সদৃশ হয় তেতিয়াহ'লে ইয়াৰ কোনটো ধৰ্মমতে ই সদৃশ হয় সেইটো উলিয়াব লাগিব। এইটো আমি দেখকৈ দেখিছোঁ যে ইয়াৰ ক্ৰমিক কোণটো A কোণৰ ক্ৰমিক কোণটো P কোণ কোণটো কেইটা আমি চাই ধৰিব পাৰিছোঁ। A কোণটো P কোণৰ সমান হৈ আছে, B কোণটো Q কোণৰ সমান হৈ আছে আৰু C কোণটো R কোণৰ সমান হৈ আছে। গতিকে এই দুটা ত্ৰিভুজ দেখকৈ সদৃশ হৈ আছে আৰু ইয়াৰ সদৃশৰ ধৰ্মটো হ'ব কোণ সাদৃশ ধৰ্ম। গতিকে আমি এইটো যদি সমান কৰি দেখুৱাবলৈ তেতিয়াহ'লে আমি ক'ব পাৰিম যে ABC আৰু PQR ত্ৰিভুজৰ এংগল A অৰ্থাৎ A কোণৰ ক্ৰমিক কোণ হৈছে P কোণ সমান হয়। ঠিক তেনেকৈ B কোণটো Q কোণৰ সমান হয়, এংগল B সমান এংগল Q। ঠিক তেনেকৈ এংগল C কোণটো এংগল R কোণৰ সমান হয়। গতিকে আমি লিখিব পাৰোঁ এংগল C সমান এংগল R। অৰ্থাৎ আমি এই তিনিটা কোণ সমান হোৱাৰ কাৰণে আমি ক'ব পাৰিম যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। ইয়াৰ ধৰ্মটো আমি কি উল্লেখ কৰিম? কোণ এংগল সাদৃশ্য ধৰ্ম। এংগল সাদৃশ্য ধৰ্ম। গতিকে আমি ধৰ্মটো উল্লেখ কৰিলোঁ, এংগল সাদৃশ্য ধৰ্ম বা কোণ সাদৃশ্য ধৰ্ম। এই ধৰ্মতে এই দুটা ত্ৰিভুজ সদৃশ হয়। ঠিক তেনেকৈ 2 নম্বৰ চিত্ৰটো দিয়া আছে। 2 নম্বৰ চিত্ৰটো দুটা সদৃশ হয় নে নহয় উলিয়াব দিছে। 2 নম্বৰ চিত্ৰটো চাওঁতে অলপ সাৱধানে চাব লাগিব, কাৰণ আমি যদি ইয়াৰ ক্ৰমিক বাহুবোৰ চাওঁ, কাৰণ আমাক ইয়াত কোণকেইটা দিয়া নাই। 1 নম্বৰ চিত্ৰটো মুছি দিছোঁ। 2 নম্বৰ প্ৰশ্নত দিয়া আছে দুটা ত্ৰিভুজ ABC আৰু এটা দিয়া আছে QRP। এইটো মই QRP বুলি পঢ়িছোঁ এইকাৰণে যে A বিন্দুৰ যিটো ক্ৰমিক কোণ P কোণটো নহয়। কিয় নহয় আমি বাহুটো চাই ধৰিব পাৰোঁ বা কোণটো চাই ধৰিব পাৰোঁ। এই দুটা বাহুৱে যিটো কোণ উৎপন্ন কৰিছে, দুটা বাহু কোণ উৎপন্ন কৰা কোণটো সৰু হয়। যদি আমি AB বাহুটো চাওঁ, BQR বাহুটো চাওঁ, ইয়াৰ বাহুটোৰ দুগুণ এইটো বাহু হৈ আছে, ইয়াৰ বাহুৰ দুগুণ এইটো হৈ আছে, আৰু ঠিক তেনেকৈ CA বাহুৰ দুগুণ হৈ আছে PQ। অৰ্থাৎ আমি এই A কোণটোৰ ক্ৰমিক কোণটো যে Q কোণ সেইটো কিন্তু আমি চিত্ৰটো চাই ধৰিব পাৰিব লাগিব। গতিকে আমি ABC আৰু আমি এইটো লিখিম যে QRP ত্ৰিভুজ দুটাৰ পৰা পাওঁ। ইয়াত কিহৰ কাৰণে এনেকৈ লিখিছোঁ? কাৰণ আমাৰ ক্ৰমিক বাহুবোৰ চাই লিখিছোঁ। এতিয়া আমি ইয়াত আমাক যিহেতু বাহু দিয়া আছিলে, বাহুকেইটাৰ আমি অনুপাত উলিয়াই চাম। AB অনুপাত QR আমি মান পাম। আমাক দিয়া আছে এইটো 2 দিয়া আছে, এইটো দিয়া আছে 4, 2ৰে হৰণ কৰিলে পাম আমি 2 ভাগৰ 1 অৰ্থাৎ 1 অনুপাত 2। ঠিক তেনেকৈ ইয়াৰ পিছৰ অনুপাতটো আমি উলিয়াম BC অনুপাত RP। ইয়াৰ মানটো দিয়া আছে, BC অনুপাত দিয়া আছে 2.5 আৰু RP ৰ মান দিয়া আছে 5। অৰ্থাৎ এইটো যদি আমি 10ৰে পূৰণ কৰোঁ তেতিয়াহ'লে এইটো 250 হ'ব। 10 বহাই দিলে শূন্যটো আৰু নিলিখিলেও হ'ব। ঠিক তেনেকৈ ইয়াত 10 পূৰণ কৰিলে হ'ব 50, 25ৰে হৰণ কৰিলে 25 দুগুণ 25, 25 দুগুণ 50। ঠিক তেনেকৈ তৃতীয় বাহুটোৰ অনুপাত যদি আমি লিখিব বিচাৰোঁ তেতিয়াহ'লে CA ডিভাইডেড বাই PQ। ইয়াৰ অনুপাতটো ইয়াত দিয়া আছে 3, ইয়াত দিয়া আছে 6। গতিকে 3ৰে হৰণ কৰিলে 3 গুণ 3, 3 দুগুণ 6। অৰ্থাৎ আমি যদি বাহুকেইটাৰ অনুপাতকেইটা আমি পৰ্যবেক্ষণ কৰোঁ, অনুপাতকেইটা আমি ভালদৰে চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে ইয়াৰ অনুপাত তিনিযোৰ সমান হৈছে। গতিকে আমি লিখিব পাৰিম যে AB অনুপাত QR, ঠিক তেনেকৈ BC অনুপাত RP, ঠিক তেনেকৈ CA অনুপাত PQ সমান হয় 2 ভাগৰ 1, এনেকৈ লিখিব পাৰোঁ। গতিকে ক'ব পাৰোঁ যে এই ত্ৰিভুজ দুটা সদৃশ। এনেকৈ ত্ৰিভুজ ABC, ত্ৰিভুজ QRP। এনেকৈ এইটো 2 নম্বৰ প্ৰশ্ন আছিলে। ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ QRP। কি ধৰ্মমতে হ'ল? বাহু সাদৃশ্য ধৰ্ম। বাহু সাদৃশ্য ধৰ্ম, অৰ্থাৎ চাইড সাদৃশ্য ধৰ্ম। এইটো এটা সমাধান। গতিকে আমি এই প্ৰশ্নকেইটা সমাধান কৰা খুব সহজ। অৰ্থাৎ আমি দুটা ধৰ্ম মনত ৰাখিলে হ'ল, কোন ধৰ সাদৃশ্য ধৰ্ম আৰু বাহু সাদৃশ্য ধৰ্ম দুটা মনত ৰাখিলে আমি দুটা সমাধান কৰিব পাৰিম। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নৰ চিত্ৰটো আঁকি থোৱা আছে। 2 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে দুটা ৰেখা। এই 2 টা ৰেখা, 2 টা ৰেখা 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 2
DC ৰেখা আৰু AB ৰেখা আৰু ইয়াৰ CD আৰু DB যিডাল ত্ৰিজ্যক চেৰিডালে কাটাকাটি কৰিছে O বিন্দুত আৰু ইয়াৰ পৰা আমাক দিয়া আছে ODC কোণটো দিয়া আছে 70 ডিগ্ৰী বুলি দিয়া আছে এইটো 70 ডিগ্ৰী বুলি দিয়া আছে আৰু এইটো কোণ দিয়া আছে অৰ্থাৎ BOC দিয়া আছে 125 ডিগ্ৰী তাৰ পৰা আমি উলিয়াব লাগে এই কোণটো উলিয়াব দিছে এংগল DCO কিমান হ'ব এংগল DCO মানটো উলিয়াব দিছে তাৰ পিছত উলিয়াব দিছে এইটো এংগল DOC কিমান হ'ব এংগল DOC ৰ মানটো উলিয়াব দিছে আৰু তৃতীয়তে আমাক এইটো উলিয়াব দিছে এংগল OAB এইকেইটা কোণ আমি উলিয়াব পাৰিলে আমাৰ সমাধানটো হ'ব গতিকে আমি ইয়াত আমি লিখিম যে প্ৰথমতে আমাক ইয়াত দিয়া আছে এইটো লিখিম যে দিয়া আছে আমাক কিমান ত্ৰিভুজ এটা সদৃশ বুলি দিয়া আছে অৰ্থাৎ ত্ৰিভুজ ODC এই ওপৰ ত্ৰিভুজটো ODC সদৃশ ত্ৰিভুজ OAB এইটো আমাক ত্ৰিভুজ OAB এইটো আমাক কিন্তু দিয়া আছে এটা ইয়াৰ পৰা আমি প্ৰথমতে আমি এই ত্ৰিভুজলৈ যাওঁ এই ত্ৰিভুজটোৰ পৰা আমি এই কোণটো উলিয়াব যাওঁ এতিয়া আমি এটা উভয়তে মনত পেলাব লাগিব ত্ৰিভুজৰ বহিকোণৰ মাপ এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ মাপৰ সমষ্টিৰ সমান অৰ্থাৎ এইটো কোণ যদি 40 ডিগ্ৰী হয় এইটো কোণ যদি 60 ডিগ্ৰী হয় তেতিয়াহ'লে 40 + 60 কিমান হ'ব 100 অৰ্থাৎ এইটো কিমান হ'ব 100 ডিগ্ৰী হ'ব এই ধৰ্মটো ব্যৱহাৰ কৰি আমি এই কোণটোৰ মাপ উলিয়াব পাৰিম অৰ্থাৎ এইটো এটা ত্ৰিভুজ ODC ত্ৰিভুজৰ বহিকোণটো হৈছে এইটো BOC বা COB যেনেকৈ কওঁ আমি 125 ডিগ্ৰীটো হৈছে বহিকোণ এইটো দূৰৱৰ্তী অন্তস্থ কোণ 70 ডিগ্ৰী গতিকে 70 ৰ লগত কিমান যোগ কৰিলে 125 যাব অথবা 125 বা 70 বিয়োগ কৰিলে আমি উত্তৰটো পাম গতিকে আমি লিখো যে ত্ৰিভুজ ODC ৰ পৰা পাওঁ ODC ৰ বহিকোণ বুলি লিখো ত্ৰিভুজ ODC ৰ বহিকোণ আমি কি পালো এইটো COB অথবা BOC গতিকে ত্ৰিভুজৰ বহিকোণৰ যিটো ধৰ্ম আছিলে সেই ধৰ্মমতে আমি এতিয়া লিখিব যে এংগল BOC সমান এতেকে বহিকোণ সমান দূৰৱৰ্তী অন্তস্থ কোণ অৰ্থাৎ এইটো কোণ এংগল ODC প্লাস দূৰৱৰ্তী অন্তস্থ কোণ এংগল DCO এটা যোগফলৰ সমান হ'ব BOC আমাক দিয়া আছে 125 ডিগ্ৰী ঠিক তেনেকৈ ODC দিয়া আছে 70 ডিগ্ৰী আৰু এইটো আমি উলিয়াব লাগে DCO গতিকে যদি আমি বাওঁফালৰ সংখ্যাটো সোঁফালৰ সংখ্যাটো বাওঁফালে আনো তেতিয়াহ'লে এইটো মাইনাছ হ'ব সমান এংগল DCO অৰ্থাৎ 125 ৰ পৰা 70 বিয়োগ কৰিলে আমি পাম 55 ডিগ্ৰী সমান এংগল DCO গতিকে আমি এটা কোণৰ মাপ পাই গ'লো এই কোণৰ মাপ পালো আমি 55 ডিগ্ৰী মই এইটো উলিয়াব দিছিলে ইয়াৰ মানটো পালো আমি 55 ডিগ্ৰী আমাৰ এটা হৈ গ'ল এইটো পালো 55 ডিগ্ৰী এইটো কোণটো 55 ডিগ্ৰী পালো তাৰপিছত আমি এতিয়া এই কোণটো উলিয়াব খুবেই সহজ হৈ গ'ল কাৰণ আমি জানো যে এটা ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় গতিকে দুটা কোণ পাই গ'লো এটা কোণ পালো 70 এটা পালো 55 গতিকে তৃতীয় কোণটো আমাৰ উলিয়াব পাৰিম আমি লিখিম যে ত্ৰিভুজ ODC ৰ পৰা পাওঁ কি পাওঁ আমি কোণকেইটা যোগ কৰিলে 180 ডিগ্ৰী বুলি পাওঁ অৰ্থাৎ কোণকেইটা হৈছে আমি লিখো যে প্ৰথমতে লিখো ODC কোণটো ODC এংগল ODC প্লাস এংগল DCO এই কোণটো লিখিছো তাৰপিছত এংগল DOC প্লাস এংগল DOC সমান 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় তাৰ পৰা আমি সেইটো লিখিলো গতিকে ODC ৰ মানটো আমাক প্ৰশ্নত দিয়া আছিল 70 ডিগ্ৰী আৰু DCO ৰ মানটো আমি এই মাত্ৰ উলিয়াই লৈছো 55 ডিগ্ৰী গতিকে এইটো 55 ডিগ্ৰী বহাই দিলো আৰু DOC ৰ মানটো আমি উলিয়াব লাগে DOC থাকিলে এতিয়া আমি দুটা যোগ কৰো 70 প্লাস যোগ কৰিলে 125 ডিগ্ৰী হ'ব এইটো আগৰ কোণটোৰ সমান হৈ যাব প্লাস DOC সমান 180 ডিগ্ৰী এটা 180 টা 125 টা আমি সোঁফালে লৈ যাম বা এংগল DOC সমান 180 ডিগ্ৰী এইটো যদি আমি সোঁফালে লৈ যাওঁ মাইনাস 125 ডিগ্ৰী গতিকে এইটো যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 180 বা 25 125 গ'লে 10 ৰ পৰা 5 গ'লে 5 7 ৰ পৰা 2 গ'লে 5 55 ডিগ্ৰী অৰ্থাৎ এই কোণটো আমি 55 ডিগ্ৰী পালো এইটো কোণ পালো আমি 55 ডিগ্ৰী এই কোণটো 55 ডিগ্ৰী এই কোণটো এটা আমি উলিয়াব লাগে OAB ইতিমধ্যে আমাক দিয়া আছে ত্ৰিভুজ দুটা সদৃশ অৰ্থাৎ কোন দুটা ত্ৰিভুজ সদৃশ ODC আৰু OAB ত্ৰিভুজ দুটা সদৃশ হয় তেতিয়াহ'লে যদি তিনিটা ত্ৰিভুজ সদৃশ হয় তেতিয়াহ'লে ইয়াৰ ক্ৰমিক কোণকেইটা সমান হ'ব অৰ্থাৎ ক্ৰমিক কোণ বুলি কওঁতে এই কোণটোৰ ক্ৰমিক কোণ হ'ব এইটো গতিকে এইটো 70 ডিগ্ৰী হ'ব ঠিক তেনেকৈ এই কোণটোৰ মানটো ক্ৰমিক কোণ এইটো গতিকে এইটো 55 ডিগ্ৰী হ'ব আৰু এইটো আমি পালো 55 গতিকে এইটো হ'ব 55 গতিকে আমি তাৰ পৰা আমি ক'ব পাৰো যে যেহেতু ODC সদৃশ ত্ৰিভুজ OAB গতিকে কি হ'ব OAB কোণটো কিমান হ'ব এই কোণৰ সমান হ'ব অৰ্থাৎ 55 ডিগ্ৰী হ'ব তেনেকৈ আমি OAB ৰ মানটো উলিয়াই ল'ব পাৰো আমি লিখিম যে যেহেতু ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OAB
আমাৰ সদৃশ বুলি দিয়া আছে গতিকে কোনকেইটা সমান হ'ব ক্ৰমিক কোনকেইটা সমান হ'ব গতিকে আমি এই কোণটো এই কোণৰ সমান হয় গতিকে আমি লিখিব পাৰোঁ যে এংগল OAB সমান এইটো ক্ৰমিক কোণৰ সমান 55 ডিগ্ৰী তেনেকৈ আমাৰ যিকেইটা কোণ আমাক উলিয়াব দিছিলে সেইকেইটা আমাৰ কোণ পাই গ'লোঁ তেনেকৈ আমি ত্ৰিভুজৰ সদৃশৰ ধৰ্ম উপপাদ্য ব্যৱহাৰ কৰি আমি সমাধান কৰিব পাৰোঁ ইয়াৰ পিছত আৰু কি প্ৰশ্ন আছে সেইকেইটা তোমাক দিয়া হ'ল ধন্যবাদ